ছাত্ৰ ছাত্ৰীসকল, মই শ্ৰী মণ্টু বৰদলৈ, তিতাম বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক। মই আজি তোমালোকক দশমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনৈতিক ভূগোলৰ অন্তৰ্গত এটি পাঠ সম্পদৰ অৰ্থ আৰু গুৰুত্ব এই বিষয়ে কিছু কথা আলোচনা কৰিম। আশা ৰাখিম তোমালোকে এই পাঠটোৰ পৰা সম্পদৰ অৰ্থ, সম্পদৰ গুৰুত্ব আৰু সম্পদৰ শ্ৰেণীবিভাগ সেই বিষয়ে কিছু কথা জ্ঞাত হ'ব পাৰিবা। এতিয়া প্ৰথম কথা হ'ল সম্পদ কি? যদি সম্পদ বুলি ক'লে আমি সাধাৰণ অৰ্থত প্ৰকৃতিত পোৱা জৈৱিক বা অজৈৱিক সকলোবিলাক বস্তুকে সম্পদ বুলি ক'ব পাৰোঁ। কিন্তু দেখা যায় যে বিভিন্ন শাস্ত্ৰই বিভিন্ন সময়ত সম্পদৰ সংজ্ঞা বেলেগ ধৰণেৰে দিবলৈ বা নিজৰ ভাৱেৰে দিবলৈ যত্ন কৰে। সাধাৰণ অৰ্থত প্ৰকৃতিত পোৱা সকলোবিলাক দ্ৰব্য সামগ্ৰীয়ে বা জৈৱিক বা অজৈৱিক পদাৰ্থই সম্পদ নহ'বও পাৰে, যদিহে তাৰ অৰ্থনৈতিক মূল্য নাথাকে। অৰ্থবিজ্ঞানে ক'ব বিচাৰে যে সেইবিলাক বস্তুহে সম্পদ যাৰ অৰ্থনৈতিক মূল্য আছে, যাৰ যোগেদি অৰ্থ ব্যয় কৰিব লগা হয়। বায়ুমণ্ডলত থকা অক্সিজেন সম্পদ নহয়। যদি সেই সম্পদ ৰূপে পাবৰ কাৰণে আমি তাক মূল্য দিবলগীয়া হয়, যেতিয়া আমি চিলিণ্ডাৰত ভৰাই অক্সিজেন আমি বিভিন্ন কামত ব্যৱহাৰ কৰিম, তেতিয়া তাক সম্পদ বুলি কৈছে। অন্যহাতে ভূগোল বিজ্ঞানে কৈছে যে প্ৰকৃতি প্ৰদত্ত সকলোবিলাক বস্তু সম্পদ বুলি ক'ব পাৰিম তেতিয়াহে যেতিয়া সেইবিলাক উদ্ঘাটন কৰি মানুহৰ কল্যাণ সাধনত, মানুহৰ উপভোগ্য সামগ্ৰী হিচাপে আমি ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ম, য'ত তথ্য আৰু প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা হ'ব। অন্যহাতে সমাজ বিজ্ঞানে কৈছে সেইবিলাক প্ৰাকৃতিকেই হওক বা অপ্ৰাকৃতিক দ্ৰব্য সামগ্ৰীয়ে সম্পদ হ'ব, যি মানুহৰ কল্যাণ সাধন কৰিব, সমাজৰ উন্নতি সাধন কৰিব, সেইবিলাককেই আমি সম্পদ বুলি কওঁ। সম্পদ আৰু সম্পত্তি এই দুইটাৰ মাজতো কিছু পাৰ্থক্য আমি দেখা পাওঁ। সম্পদবিলাক প্ৰকৃতিত আছে আৰু তাক মানুহে বিভিন্ন ৰূপত বিভিন্ন সময়ত নিজৰ কেতিয়াবা সম্পত্তি লৈ তাক পৰিৱৰ্তন কৰি লৈছে। কিন্তু সকলোবিলাক সম্পত্তি সম্পদ নহ'বও পাৰে। যিবিলাক হস্তান্তৰ কৰিব পৰা নাযায় সেইবিলাক আচলতে সম্পদ। প্ৰকৃতিত থকা এইবিলাক আমাৰ সম্পদ। সম্পত্তিবিলাক আমি হস্তান্তৰ কৰিব পাৰোঁ। অন্যহাতে ইয়াৰ যদি আমি অৰ্থনীতিবিদ জিম্বাৰমেনৰ সংজ্ঞা বিশ্লেষণ কৰিবলৈ যাওঁ, তেতিয়া কৈছে যে সম্পদৰ দুটা বিশেষ গুণ থাকিব লাগিব। এটা কৈছে কাৰ্যকাৰিতা গুণ আৰু অন্য এটা উপকাৰিতা, অৰ্থাৎ ফাংচনেলিটি আৰু ইউটিলিটি। এই দুটা গুণ যেতিয়া কোনো এটা দ্ৰব্য সামগ্ৰীত থাকে তেতিয়াই আমি তাক সম্পদ বুলি ক'ব পাৰোঁ। সম্পদ ব্যৱহাৰৰ যোগেদি মানুহৰ কল্যাণ আৰু আৰ্থ-সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে। আৰু এই গোটেই কাৰ্যবিলাক কৰিবলৈ যাওঁতে সম্পদ ৰূপে কোনো এটা বস্তুক আকাৰ দিবলৈ যাওঁতে আমাৰ মানুহৰ অতি প্ৰয়োজন। সেই অৰ্থত আমি প্ৰকৃতিত তিনি ধৰণেৰে সম্পদ পাব পাৰোঁ: প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ। এতিয়া প্ৰকৃতিত পোৱা সকলোবিলাক বস্তু সম্পদ নহয় বা হয়, এই কথাটো ইতিমধ্যে আমি সংজ্ঞাবিলাক বিশ্লেষণ কৰোঁতে দেখা পাইছোঁ যে সম্পদ হ'বলৈ হ'লে তাৰ ব্যৱহাৰিক গুণটো থাকিব লাগিব। অৰ্থাৎ আমি প্ৰকৃতিত পোৱা বস্তুবিলাক যেতিয়া উৎঘাটন কৰি
যেতিয়া মানুহৰ ব্যৱহাৰ উপযোগী কৰি তুলিম তেতিয়াহে আমি তাক সম্পদ ৰূপে পাবলৈ সক্ষম হ'ম। আৰু যেতিয়ালৈকে সেইবিলাক ব্যৱহাৰ নহ'ব, যেতিয়ালৈকে আমি তাক উদ্ঘাটন কৰিবলৈ সক্ষম নহ'ম তেতিয়ালৈকে আমি তাক সম্পদ ৰূপে পাব নোৱাৰিম। আমি যদি সম্পদসমূহৰ শ্ৰেণী বিভাজন চাওঁ, তোমালোকৰ পাঠ্যপুথিত ইতিমধ্যে এখন তালিকা প্ৰস্তুত কৰি দিয়া হৈছে। এই তালিকাখনৰ যোগেদি তোমালোকে গম পাবা যে সম্পদৰ সৃষ্টি প্ৰক্ৰিয়া, গঠন অনুসৰি, উপলব্ধ স্থায়িত্ব অনুসৰি, মালিকীস্বত্ব ভিত্তি কৰি সম্পদক আমি কি কৰিব পাৰোঁ? 4টা ভাগত। আকৌ সেই 4টা ভাগক পুনঃ আমি বিভিন্ন ধৰণে ভাগ কৰিব পাৰোঁ। এটাক কৈছে সৃষ্টি প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। গঠন অনুসৰি কৈছে যে জীৱীয় সম্পদ, অজীৱীয় সম্পদ। উপলব্ধ আৰু স্থায়িত্ব অনুসৰি কৈছে নৱীকৰণযোগ্য, অনৱীকৰণযোগ্য। মালিকীস্বত্বৰ ওপৰত ভিত্তি কৰি কৈছে ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ। তেতিয়াহ'লে আমি প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ অৰ্থাৎ এই সৃষ্টিৰ প্ৰক্ৰিয়াৰ অনুসৰি আমি বিভিন্ন ধৰণৰ প্ৰকৃতিত পোৱা দ্ৰব্যৰাজিক মানুহে বিভিন্ন সৃষ্টিকৰ্মৰ যোগেদি কি কৰিছে? সম্পদলৈ পৰিৱৰ্তন কৰিছে। আমি এটা কথা নিশ্চিত, সম্পদ পৰিৱৰ্তনশীল। যিটো হয়তো আগতে সম্পদ ৰূপে নাছিল, মানুহে বিভিন্ন তথ্য প্ৰযুক্তি চিন্তাধাৰাৰ ফলত সেই সম্পদলৈ পৰিৱৰ্তন। উদাহৰণস্বৰূপে আমি কয়লাৰ কথা ক'ব পাৰোঁ, উদাহৰণস্বৰূপে আমি খনিজ তেলৰ কথা ক'ব পাৰোঁ। আকৌ অন্য কিছুমান সম্পদ আছে যাক আমি কি সম্পদ বুলি কওঁ? সেইবিলাকক আমি কওঁ যে যিবিলাক সম্পদৰ যোগেদি আমাৰ কোনো উপকাৰ সাধন নহয়, কিন্তু কালক্ৰমত সি হয়তো উপকাৰ সাধন কৰিব পাৰে। সেইবিলাকক আমি কওঁ নিৰপেক্ষ কি সম্পদ। আৰু সেই সম্পদ ৰাজি যেতিয়া মানুহে বিভিন্ন কৌশল প্ৰয়োগ কৰি পেলাই সেইবিলাকৰ ব্যৱহাৰ উপযোগী কৰি তুলিব। উদাহৰণস্বৰূপে নদীৰ কাষৰ যিবিলাক অঞ্চল বানপানীৰে সদায় কলুষিত কৰি ৰাখে, সেই অঞ্চলবিলাকক আমি বান্ধি যদি সেই মাটিখিনি ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰোঁ তেতিয়া আমি সি সুন্দৰ সম্পদ হিচাপে আমাৰ বাবে হ'ব। আৰু সেইবাবে সম্পদ ৰাজিক বিভিন্ন ৰূপ প্ৰদানৰ ক্ষেত্ৰত মানুহৰ অৰ্থাৎ মানৱ সম্পদৰ এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজি আমি এই পাঠটোৰ যোগেদি সম্পদৰ যি সংজ্ঞা পালোঁ বা সম্পদ কি, প্ৰকৃতিত পোৱা দ্ৰব্য সামগ্ৰী আমি কেনেকৈ সম্পদ ৰূপে পাব পাৰোঁ সেই বিষয়ে আমি জানিব পাৰিলোঁ। আৰু সম্পদ যে পৰিৱৰ্তনশীল সেইটো তোমালোকে গম পালা যে অতীতত হয়তো ব্যৱহাৰ নোহোৱা বস্তু এটা মানুহৰ বিভিন্ন তথ্য প্ৰযুক্তি চিন্তাধাৰাৰ ফলত সি সম্পদলৈ ৰূপান্তৰ হ'ল। আকৌ এনেকুৱা এটা বস্তু আছে আজি হয়তো আমি ব্যৱহাৰ কৰি থকা বস্তুটো কাইলৈ হয়তো অলাগতিয়াল হ'ব, সম্পদৰ পৰা সি আঁতৰি যাবও পাৰে। যেই কি নহওক, এই পাঠটোৰ যোগেদি আমি আমাৰ যি সম্পদ আছে সেই সম্পদৰাজিক ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে কেনেকৈ সংৰক্ষণ কৰিব লাগিব, আৰু এই সম্পদৰাজি যিহেতু বাৰে বাৰে প্ৰকৃতিলৈ আহি নাথাকে বা আহিলেও বহু যুগৰ প্ৰয়োজন হয়, সেয়ে সম্পদ সংৰক্ষণৰ যি কথা আমি পাছত আলোচনা কৰিম যে সম্পদ সংৰক্ষণৰ অতি গুৰুত্বপূৰ্ণ। যদি আমি সম্পদ সংৰক্ষণ কৰিবলৈ নিশিকোঁ, সম্পদৰ ব্যৱহাৰ যদি আমি নিশিকোঁ, সম্পদৰ মিতব্যয়িতাৰ বিষয়ে যদি আমি নিশিকোঁ তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মৰ কাৰণে যথেষ্ট অসুবিধা হ'ব। সম্পদক অৰ্থনৈতিকভাৱে ব্যৱহাৰ উপযোগী কৰি মানুহৰ কল্যাণ সাধন কৰিব পৰাটোৱে হৈছে আমাৰ মানৱ সম্পদৰ অৰ্থাৎ মানৱ জাতিৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ যোগেদি সম্পদৰ সংজ্ঞা, সম্পদৰ প্ৰয়োজনীয়তা, সম্পদৰ শ্ৰেণীবিভাগ আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে সম্পদ সংৰক্ষণৰ যে গুৰুত্বতা আছে এই কথাখিনি আমি উপলব্ধি কৰিব পাৰিলোঁ। নিশ্চয় তোমালোকে এই পাঠটোত থকা বাকী যিবিলাক কথা আছে ভাল ধৰণে পঢ়িবা, আৰু পঢ়ি পেলাই তোমালোকে নিজে একোটা প্ৰশ্ন তাৰ পৰা
উলিয়াবা সৰু সৰু প্ৰশ্ন উলিয়াবলৈ যত্ন কৰিবা যেতিয়াই তোমালোকে প্ৰশ্ন উলিয়াবলৈ শিকিবা তেতিয়াই তোমালোকে পাঠটোত তোমালোকৰ দখল আহিব আৰু বিভিন্ন প্ৰশ্ন উত্তৰ তোমালোকে কৰিবলৈ সক্ষম হ'বা আশা কৰিছো এই পাঠটোৰ যোগেদি তোমালোক উপকৃত হ'বা ধন্যবাদ